উৎসৱৰ প্ৰথম দিনাখন আমি আজি আমিনগাঁও বেংগলী LP স্কুল আহিছোঁ আৰু ইয়াৰ পিছত আমি দমদমা স্কুললৈকে যাম আৰু আজি গুণোৎসৱত আমি আমিনগাঁও এইখন বেংগলী LP স্কুলত পৰিভ্ৰমণ কৰি আৰু স্কুলৰ প্ৰধান শিক্ষকগৰাকীৰ লগত ইণ্টাৰেকশ্যন কৰি দেখিবলৈ পালোঁ যে এইখন স্কুলৰ মানে শৈক্ষিক পৰিৱেশ এটা আছে আৰু ল'ৰা ছোৱালী যিখিনি আছে গোটেইখিনি ল'ৰা ছোৱালী খুব উৎসাহিত হৈ আছে আৰু আনন্দময় এটা পৰিৱেশ স্কুলখনত আছে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ফালৰ পৰা স্কুলখনৰ চৌহদ বৰ ধুনীয়াকৈ ৰাখিছে। গতিকে স্কুলখন সঁচাকৈ ভাল স্কুল বুলি ক'ব লাগিব। আৰু মই অসমত এতিয়ালৈকে যিমান গুণোৎসৱত স্কুল মই পৰিভ্ৰমণ কৰিলোঁ এইখন স্কুল মই এখন ব্যতিক্ৰম স্কুল বুলি ভাবিলোঁ। ভাল স্কুল, এইখন বৰ ধুনীয়া স্কুল। শ্ৰেণীকোঠাত শ্ৰেণী শব্দ কি কয় শ্ৰেণীকোঠা শব্দটো শ্ৰেণী হস্যইকাৰ হৈছে নাই, সেইটো বেংগলী হস্যইকাৰ হয় নহয়, এইটো সেইকাৰণে কৰিছে। এখন এখনকৈ বন্ধ হৈ আছিল এটা সময়ত, এতিয়া কিন্তু এটা ৰিভাৰ্চ গতি এটা হৈছে। এতিয়া অসমীয়া বিদ্যালয়লৈকে আমাৰ ছাত্ৰ ছাত্ৰী অহা আৰম্ভ হৈছে। আজি আমাৰ এই স্কুলৰ প্ৰধান শিক্ষক বাইদেৱে মোক কৈছে যে তেখেতক আৰু দুটা অতিৰিক্ত শ্ৰেণীকোঠা লাগে, কাৰণ ছাত্ৰ ছাত্ৰী আহি আছে আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি আছে। এইটো এটা কথা। দ্বিতীয় কথা, মই এতিয়া এইকেইটা দিন মই আমাৰ বিকশিত ভাৰত সংকল্প যাত্ৰাত বিভিন্ন ঠাইত যেতিয়া গৈছোঁ, বিভিন্ন স্কুলৰ কেম্পাছতে মানে ধৰক মিটিং হৈছে, তো তাততো মই দেখিছোঁ যে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহুত বেছি আছে। কোনোবা হাইস্কুলত মই দেখিছোঁ, আমাৰ বিশেষকৈ সৰ্বৌ সমষ্টিত দেখিছোঁ এখন স্কুল, তো তাতেতো 1000ৰ ওপৰত ছাত্ৰ ছাত্ৰী আছে এখন স্কুলত। গতিকে তেনেকৈ আজিৰ দিনটোত আমাৰ এই অসমীয়া মাধ্যম বা চৰকাৰী যিখিনি বিদ্যালয়, এই বিদ্যালয়বিলাকত বিদ্যালয়সমূহত এতিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিনে দিনে বৃদ্ধি হৈ আছে আৰু চৰকাৰৰ যিখিনি সহায় কৰিব লাগিব আমাৰ এই চৰকাৰী স্কুলসমূহত, চৰকাৰৰ সকলো সহযোগ চৰকাৰে ইতিমধ্যে কৰি আছে। আনকি আমাৰ চৰকাৰী বিদ্যালয়ৰ পৰা যিসকলে পাছ কৰিব, গতিকে পাছ কৰাৰ পিছত তেওঁলোকে আমাৰ চৰকাৰী মানে বিদ্যালয়ৰ পৰা পাছ কৰা ল'ৰা ছোৱালীৰ কাৰণে এইবাৰ আমাৰ চৰকাৰৰ মাননীয় মুখ্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সেইকাৰণে বাইদেউবোৰ মাতি আনি আছে। মই তাতে বহুত সময় থাকিবহে বিচাৰি আছিলোঁ, কাৰণ এইটো মমেণ্ট বহুত সুন্দৰ মমেণ্ট আৰু তেওঁলোকৰ লগত মানে তেওঁলোকৰ মাজত থাকি কথা বতৰা পাতি বহুত ভাল লাগে, কাৰণ তেওঁলোকৰ নিৰ্মল পবিত্ৰ মনৰ। গতিকে তেওঁলোকৰ এই যিটো মন আৰু এই যিটো তেওঁলোকৰ কথা বতৰা, বাইদেউ মোক কৈছে আহক বেলেগ ক্লাছত আকৌ যাব লাগিব। মোৰ আকৌ তাত থাকিবলৈহে মন গৈছে, ইমান সৰু ইমান ধুনীয়াকৈ ক'ব পাৰে আৰু সকলো যিখিনি কথা মই সুধিছোঁ তেওঁলোকে বৰ ধুনীয়াকৈ কৈছে, বহুত ধুনীয়াকৈ উত্তৰ দিছে। গতিকে এইটো বহুত ভাল কথা। শৈশৱৰ কিবা স্মৃতি আছে নেকি ছাৰ? শৈশৱৰ স্মৃতিটো বহুত আছে, সিমান ক'লেতো বহুত দীঘলীয়া হ'ব, সেইবিলাক মই নকওঁ। আমিও এটা সময়ত এনেকুৱা শৈশৱ পাৰ কৰিছোঁ। গতিকে সেইটোতো তেওঁলোকৰ মাজলৈকে গ'লে সেই শৈশৱটো নিশ্চয় মনত পৰে। মই এতিয়া নিজৰ চাৰ্টিফিকেট দিবলৈ দিগদাৰী হ'ব নহয়। নিজৰ দুষ্ট নাছিলোঁ, নিজৰ চাৰ্টিফিকেট দিবলৈ অলপ অসুবিধা নিজৰে নহয় জানো।